মাজুলীত শাৰদীয় উৎসৱৰ ব্যাপক প্ৰস্তুতি পিছে দুৰ্গতি নাশিনী দেৱী দুৰ্গাক আদৰাৰ বাবে নহয় দুৰ্গা পূজাৰ সম্পূৰ্ণ বিপৰীত ছবি মাজুলীত গুৰুজনাৰ জন্ম জয়ন্তী ৰাস উৎসৱ কাতি বিহুৰ আকাশবন্তি আৰু পালনামৰ বাবে সাজু মাজুলীবাসী আজিৰে পৰা সমগ্ৰ ৰাজ্যত দুৰ্গা পূজাৰ ব্যাপক উখল-মাখল পৰিৱেশ দুৰ্গতি নাশিনীক আদৰিছে সৰ্বত্ৰে পোহৰৰ মায়াজাল অঘোষিত মণ্ডপ বৃহৎ মেলা কাণ তালমৰা শব্দ আদিৰ পৰিভৰ হ'ব কিন্তু এনে ছবিৰ বিপৰীতে এখন ব্যতিক্ৰম ছবি দেখা যায় সত্ৰ নগৰী মাজুলীত দুৰ্গা পূজাৰ বিপৰীতে মাজুলীত শৰৎকালত শাৰদীয় উৎসৱ হিচাপে গুৰুজনাৰ জন্ম জয়ন্তী ৰাস উৎসৱ কাতি বিহুৰ আকাশবন্তি আৰু পালনামৰ বাবে সাজু হয় মাজুলীবাসী বান বাৰিষাৰ দুৰ্ভাৱনা পাহাৰৰ সিটোপাৰে নিৰ্বাসন দিয়ে মাজুলীবাসীয়ে শাৰদী ৰাণীৰ আগমনৰ লগে লগে মাজুলীলৈ আগমন ঘটে দেশী বিদেশী পৰ্যটকৰো এফালে পৰ্যটকক আদৰিবলৈ সাজু হয় পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকল এয়া মাজুলী চামগুৰি সত্ৰৰ দৃশ্য পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীৰ লগতে অন্যান্য মুখা শিল্পীসকল ব্যস্ত হৈ পৰিছে মুখা নিৰ্মাণত আগন্তুক ৰাস উৎসৱৰ বাবে আৰম্ভ কৰিছে মুখা নিৰ্মাণ শৰৎকালৰ আগমনে সকলোৰে মন উৎসাহ আৰু সেই শৰৎকালৰ যি উৎসাহ সেই উৎসাহ এতিয়া পৰিলক্ষিত হৈছে যিহেতু এই শৰৎকালতে আমাৰ তিনিটা বিশেষ উৎসৱ আমাৰ মাজুলীবাসী সদায় অন্তৰৰ আৰু সেয়াই হ'ল যে আমাৰ গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ জন্ম জয়ন্তী সেই উৎসৱ পালন আৰু তাৰ লগত অলপ ডেৰ মাহৰ পাছতে আকৌ আমাৰ ৰাসযাত্ৰা মহোৎসৱ আৰু পালনাম গতিকে মাজুলী এই তিনি উৎসৱত সকলোৱে ইয়াত অংশগ্ৰহণ কৰে গতিকে এই অংশগ্ৰহণৰ কাৰণে বিশেষতঃ ৰাসযাত্ৰা মহোৎসৱ আৰু ৰাসযাত্ৰা মহোৎসৱতে এই সামূহিক সত্ৰৰ ঐতিহ্য বহন কৰি অহা মুখাশিল্পৰ এক বিশেষভাৱে প্ৰয়োগ ঘটে আৰু সেই প্ৰয়োগৰ কাৰণেই আমাৰ ছাত্ৰসমূহে যিসকলে মুখা শিকি ল'লে তেওঁলোকৰ কাৰণে এটা উপজীৱ্য পথ এই সময়ছোৱা আৰু তেওঁলোক ব্যস্ত আৰু ইতিমধ্যে বহুজনে জনৰ পৰা তেওঁলোকে এই মুখাৰ কাৰণে নিৰ্মাণৰ কাৰণে তেওঁলোকে আগতীয়া খবৰ পাইছে আৰু যাৰ কাৰণে তেওঁলোকে প্ৰস্তুতি আগবঢ়াইছে ৰাসযাত্ৰা মহোৎসৱৰ কাৰণে গতিকে আমি সমূহ মাজুলীবাসী অসমবাসী সকলোকে জনাইছোঁ যে শৰৎকালৰ উৎসৱ হিচাপে আপোনালোকে সকলোৱে এই তিনিটি উৎসৱত বিশেষভাৱে গুৰুত্ব দিয়ক আৰু আগবাঢ়ি যাওক আৰু সেই গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ সুন্দৰকৈ পালন কৰক সেই ৰাসযাত্ৰা পালন কৰক আৰু সেই পালনাম পালন কৰক এই আধ্যাত্মিক পুষ্ঠ এই মাজুলীত সেইখিনিয়ে হ'ল আমাৰ বিশেষ এটা আমাৰ মনৰ কথা যে আধ্যাত্মিকভাৱে পুষ্ঠ হৈ সকলোৱে সেই ভগৱন্তৰ গুণ গান কীৰ্তন কৰি আপোনালোকে জীৱন সাৰ্থক কৰক অন্যহাতে মাজুলীৰ নামঘৰৰ লগতে অস্থায়ী পেণ্ডেল সাজি প্ৰস্তুতি চলাইছে গুৰুজনাৰ জন্ম জয়ন্তী পালনৰ দিনৰ ভাগত যদি আই মাতৃ যুৱতীৰ দিহানামৰ আখৰা দুপৰ নিশলৈ যুৱকসকল ব্যস্ত হৈছে ভাওনাৰ আখৰাত মাজুলীৰ ৩৫খন সত্ৰৰ লগতে ৩০ শতাধিক নামঘৰ আৰু ১৫খনতকৈও অধিক ৰাজহুৱা স্থানত শংকৰদেৱৰ জন্ম জয়ন্তী ভাগি উলহ মালহেৰে উদযাপন কৰা হ'ব সত্ৰসমূহতো নাম প্ৰসংগ গায়ন বায়ন নাচ নৃত্য ভাওনা আদি পৰিৱেশন হ'ব অন্যহাতে মাজুলীৰ ঠায়ে ঠায়ে আলোচনা চক্ৰ মুকলি সভা আৰু বৰগীত দিহানাম প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে খন্তেকৰ আনন্দৰ বিপৰীতে গুৰুৰ আদৰ্শ যেন পালনৰ বাবে বদ্ধপৰিকৰ মাজুলীবাসী অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মাজুলী।